এই যে আঁচনিবিলাক, এই আঁচনিবিলাক পইচাবিলাক ক'ৰ পৰা আনিছে? হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পইচা নেকি? বিজেপিৰ পইচা নেকি? সাংবাদিকসকলৰ ঘৰত দালি, আলু, বিভিন্ন ধৰণৰ বস্তু যে কিনে তাৰ টেক্সৰ পইচা, ৰাইজৰ পইচা, GSTৰ দ্বাৰা টেক্স অনা পইচা, বিভিন্ন যে আপোনাৰ যে ল'ৰাটোৱে হেলমেট পিন্ধি নাই যোৱা বুলি যে জোৰকৈ যে 1000 টকা 2000 টকা লয়, সেই টেক্সৰ পইচা। এটা ঘৰত জোৰ জবৰদস্তি হেলমেট নিপিন্ধা বুলি 1000 টকা 2000 টকা টেক্স লৈ তাৰে 200 টকা তেওঁ দিয়ে, ৰাইজৰ পইচাহে দিয়ে। এটা ডিচিপ্লিন যদি অৰ্থনীতি থাকিলেহেঁতেন আমি তেওঁক প্ৰশংসা কৰিলোহেঁতেন। আজিৰ তাৰিখত, আজি মই কোকৰাঝাৰত বহি কৈছোঁ, আজি তেওঁ আকৌ 1000 কোটি টকা ধাৰ লৈছে। ধাৰ লৈ পেলাই বিলাবৰ কাৰণে আমি আগতে যে কৈছিল, মই ভাবিছিলোঁ এইটো কথা কি কৈছিলনো, লোকৰ পিঠাৰে যে আপোনাৰ বিহু পাতে, এই কথাটো কি বুজি পোৱা নাছিলোঁ। এতিয়া বুজিলোঁ, তেওঁলোকে বুজিছিল যে হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহ এজনৰ আহিব আৰু তেতিয়া লোকৰ পিঠাৰে বিহু পাতিব। এতিয়া আমাৰ পইচা, আমাৰ সাধাৰণ মানুহৰ পইচা, আমাৰ দুখীয়া মানুহৰ পইচা, আমাৰ মানুহৰ টেক্স, সেই টেক্সেৰে আকৌ তেওঁ আপোনাৰ ৰাইজক অনুদান দিব। পইচাবিলাক ক'ৰ? এতিয়া আপোনাক যদি দি দিয়ে যে 1000 টকা এটা আপুনি 10 জনৰ আগত ভগাই দিয়ক, আপুনি 100 টকা 100 টকাকৈ দিলে, সেইটো আপুনি দিয়া হ'ব নেকি? দিয়া মানুহজনেৰে হ'ব, আমিহে দিছোঁ পইচাটো। মূল কথাটো হ'ল যে আজি 1,60,000 কোটি টকা ধাৰ এজন এজন মানুহৰ মূৰৰ ওপৰত, আজি জন্ম হোৱা লোকৰজনৰ ওপৰত 50,000 টকা ধাৰ। সেই ধাৰৰ পইচাৰে হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰত ঘূৰি ফুৰিছে। আজিৰ তাৰিখত কোকৰাঝাৰলৈ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাড়ীত নাহে। মুখ্যমন্ত্ৰী হিচাপে গাড়ীত আহিলে তেওঁৰ অহা যোৱাত খুব বেছি 10,000 20,000 টকা খৰচ হয়। তেওঁ আহে হেলিকপ্টাৰত। হেলিকপ্টাৰটো আহি A ক্লাছ হেলিকপ্টাৰ। সেই হেলিকপ্টাৰত 10 লাখ টকা লাগে এদিনত। এই 10 লাখ টকা যদি হিমন্ত বিশ্ব বা বিজেপিৰ হ'লহেঁতেন আমি প্ৰশ্ন নকৰিলোহেঁতেন। এই টকাবিলাক এই দুখীয়া মানুহৰ ডিঙিত টিপি হেঁচা মাৰি যি টেক্স লৈছে, সেই টেক্সৰ পইচা। এই টেক্সৰ পইচাৰে তেওঁলোকে বিভিন্ন অনুদান দিছে। আমি পাহৰি গৈছোঁ যে কংগ্ৰেছৰ দিনৰ অনুদানৰ কথা। মই মনত পেলাই দিবলৈ বিচাৰিছোঁ, এটা এটা সমষ্টিত 25,000 26,000 ইণ্ডিভিজুৱেল বেনিফিট তৰুণ গগৈ চৰকাৰে দিছে। এজন এজন ৰাজমিস্ত্ৰীক 25,000 টকা দিছে, মই অন ৰেকৰ্ড কৈ আছোঁ। এখন এখন হাই ছেকেণ্ডেৰী স্কুলত 10 লাখ 20 লাখকৈ তেতিয়া টকা দিছিল। প্ৰত্যেকখন হাই ছেকেণ্ডেৰী স্কুলত ৰাজীৱ গান্ধী কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰামৰ যোগেদি কম্পিউটাৰ শিক্ষা দিছিল। আজি যে আপোনালোকে দেখিছে প্ৰফেচাৰসকলে আগতে ৰিটায়াৰমেণ্টৰ পিছত কোনো ধৰণৰ পেঞ্চন পোৱা নাছিল। তৰুণ গগৈ ডাঙৰীয়াই সেই পেঞ্চনৰ ব্যৱস্থা কৰি দিছিল। সেই প্ৰফেচাৰ সকলে এতিয়া ৰিটায়াৰমেণ্টৰ পিছত সকাহ পায়। মামণি আঁচনিৰ দ্বাৰা নিচিনা 102টা আঁচনি কংগ্ৰেছ চৰকাৰে মহিলাসকলৰ কাৰণে বিভিন্ন ধৰণৰ অনুদান দিছিল। বিয়া নোহোৱা ছোৱালীজনীকো ঘৰত খাবৰ কাৰণে মাহে 10,000 টকা দিছিল। এতিয়া আমাৰ দিনত, কংগ্ৰেছ চৰকাৰৰ দিনত আমি 3 টকাকৈ ৰাইজক চাউল দিছিলোঁ আৰু বজাৰৰ পৰা 25 টকাত কিনিছিলোঁ। 22 টকা ৰেহাই দিছিলোঁ, কিন্তু আমি চাউলৰ নামত পইচা খোজা নাছিলোঁ। সেই 3 টকাটো হিমন্ত বিশ্ব শৰ্মাই ফ্ৰী দি কৈছে যে আমি চাউল দিছোঁ, আমাক ভোট দিয়ক। তেওঁলোকে 3 টকাকৈ ফ্ৰী দিছে, আমি 22 টকাকৈ দি চাউলৰ নামত আমি ভোট খোজা নাছিলোঁ। এই যে অনুদানটো দিছে, সেই অনুদানটো ৰাইজৰ টেক্সৰ পইচাৰে দিছে। আমিতো আহিলে এই অনুদানটো দিমেই, ইয়াতকৈ আৰু ডাবুল আমি দিয়াৰ ব্যৱস্থা কৰিম। এই অনুদানটো দিয়া হ'বই, আমাৰ প্ৰায় আমিয়ে দিছিলোঁ অনুদান। কিন্তু চাউলৰ কথাটো, অৰুণোদয়ৰ কথাটো কৈছে, আপোনালোকে গেছৰ কথাটো নকয়। যোৱাকালি আমাৰ যিটো ৰন্ধন গেছৰ দাম, যিটো আপোনাৰ এই ব্যৱসায়িক ক্ষেত্ৰত ইউজ কৰে, সেইটোৰ দাম বঢ়াই দিছে। বিভিন্ন বয় বস্তুৰ দাম আজি বাঢ়ি গৈছে। পূজা কওক, বিহু কওক, বিভিন্ন পৰৱৰ সময়ত আপোনাৰ মানুহবিলাকৰ মনবিলাক বেয়া, দোকানত বিক্ৰী নহয়। 2টা শ্ৰেণীৰ বিক্ৰী হয়, বিজেপিৰো গোটেইখিনি নহয়। বিজেপিৰ এটা চাম আৰু মুষ্টিমেয় পুলিচ, সকলো পুলিচো নহয়, যিবিলাকক তেওঁলোকে ব্যৱহাৰ কৰে, সেই লোকসকলৰ মনবিলাক ভাল, বাকী সকলোৰে মনবিলাক বেয়া।
সেইকাৰণে কৈছে যে এই অনুদান যে দিয়ে, অনুদান যদি তেওঁলোকে ডাইৰেক্ট একাউণ্টত ট্ৰেন্সফাৰ কৰে, তেতিয়াহ'লে ইমান ডাঙৰ সভা কিয় পাতিব লাগে? ডাঙৰ সভা পাতিলেও আমাৰ আপত্তি নাই, কিন্তু ডাঙৰ সভা পাতি যিখন পেণ্ডেল কৰে, কোটি কোটি টকা, 14 কোটি টকা খৰচ কৰিছে কেৱল পেণ্ডেলত, আৰু সেই পেণ্ডেলৰ টকাটো এই দুখীয়া মানুহৰ টেক্সৰ পইচা। এটা এটা পইচা ৰাইজে বুজি পাইছে, এইবিলাকৰ হিচাপ হ'ব। গতিকে এই অনুদানবিলাকতো আমাৰ কংগ্ৰেছ আহিলে আমি দিমেই, তাতোকৈ বেছি আমি অনুদান দিম। কাৰণ কংগ্ৰেছে এটা ধনী মানুহৰ পৰা টেক্স লগাই আমি দুখীয়া মানুহক টেক্স ফ্ৰী কৰি দিম। ইয়াত হৈছে যে ইয়াত আপোনালোকৰ হ'ল যে আদানী আম্বানীক দুখীয়া মানুহৰ মাটি 1 টকাত দিছে, 1 টকা দামত আদানী আম্বানীক মাটি দিছে। অকল এই অঞ্চলতে নহয়, কিবা ক'লে কয় উচ্ছেদ কৰিছে সংখ্যালঘু মানুহক, নহয়, অকল সংখ্যালঘু মানুহক কৰা নাই, 40,000 বিঘা মাটি আপোনাৰ এই BTC এৰিয়াটো ইয়াত কৰিছে, আৰু কাৰ্বি আংলং আৰু আপোনাৰ ডিমা হাছাওতো কৰিছে। গতিকে এই চৰকাৰখন দুখীয়া বিৰোধী চৰকাৰ, এইখন আপোনাৰ ধনী মানুহৰ চৰকাৰ। আমি ধনী মানুহৰ ওপৰত টেক্স লগাই দুখীয়া মানুহক ৰেহাই কৰিম, আৰু তেওঁলোকে দুখীয়া মানুহৰ ওপৰত টেক্স লগাই ধনী মানুহৰ টেক্সটো মাফ কৰিছে।